হেল্ল' মৰমৰ ছাত্ৰ ছাত্ৰীসকল কি খবৰ তোমালোকৰ বহু দিনৰ পিছত তোমালোকক আমাৰ ইউটিউব চেনেল চিন্ময় কেমিষ্ট্ৰি পইণ্টলৈ স্বাগতম জনাইছো বহু দিন হ'ল ভিডিঅ' দিব পৰা নাই কাৰণ বহুত ক্লাছৰ বাৰ্ডেন থাকে প্ৰায় ৰাতি 10টা বজালৈকে ক্লাছৰ লগত বিজি থাকিব লাগে অফলাইনত যেহেতু বহুতখিনি ষ্টুডেণ্ট আছে মোৰ বা অনলাইনতো বহুতখিনি সকলো জাগাৰ ষ্টুডেণ্ট আছে গতিকে বহুতখিনি ব্যস্ত হৈ থাকিব লাগে কিন্তু এতিয়া সময়টো আহি পৰিছে মাজে মাজে তোমালোকক মই যিমানখিনি পাৰো নিজৰ ফালৰ পৰা সময় উলিয়াই তোমালোকক সহায় কৰি যাম বহুত ষ্টুডেণ্টৰ মেছেজ পাই থাকো ছাৰ আপুনি আজিকালি ভিডিঅ' নিদিয়ে গতিকে মই যিমানখিনি পাৰো চেষ্টা কৰিম তোমালোকক যাতে এতিয়াৰ পৰা জুলাই মাহৰ পৰা তোমালোকক সহায় কৰি যাবলৈ চেষ্টা কৰিম চোৱা এতিয়া গোটেই বছৰটোৰ জুলাই মাহ আহি পালে মানে তোমালোকৰ এতিয়া কোনটো মাহ জুলাই মানে অলৰেডি 6টা মাহ গ'ল গতিকে হাতত আছে মাত্ৰ 6টা মাহ 6টা মাহৰ তোমালোকে ভাবি লোৱা অক্টোবৰলৈকে কোৰ্সটো ওভাৰঅল প্ৰতিটো বস্তু তোমালোকে সম্ভৱ নহবও পাৰে যে শেষ কৰি পেলোৱা সিলেবাসটো কমপ্লিট তথাপি তোমালোকে 80 to 90% সিলেবাস ওভাৰঅল পঢ়ি পেলাই তো এটলিষ্ট তোমালোকে শেষ কৰিবলৈ টাৰ্গেট লোৱা কেতিয়াবা জুলাই আগষ্ট সেপ্টেম্বৰ অক্টোবৰ মাত্ৰ 4টা মাহত তোমালোকে শেষ কৰিবলৈ চেষ্টা কৰা কাৰণ নৱেম্বৰ তোমালোকৰ প্ৰি টেষ্টবোৰ হ'ব নৱেম্বৰ ফাৰ্ষ্ট উইকত বা কিছুমান কলেজত অক্টোবৰ লাষ্টতো হয় গতিকে তাৰ পিছত তোমালোকৰ এনেকুৱা বাৰ্ডেন আহিব তোমালোকৰ 5টা সাবজেক্ট কিছুমানৰ 6টা সাবজেক্ট একেলগে পঢ়াৰ এটা প্ৰেছাৰ আহি যাব কাৰণ নৱেম্বৰ সোমোৱা মানে আৰু বছৰটো প্ৰায় শেষ নিচিনাই গতিকে এই 4টা মাহ তোমালোকে জুনে ভালকে এফৰ্ট দিব পাৰিবা মই বলো কিহতে লাষ্টৰ ৰিজাল্টৰ দিনা ধুনিয়াকে ফুটি কৰিব পাৰিবা মানে মনটো মানে কি হয় ভাল লাগিব আৰু খুব বেছি ৰিজাল্টটো ভাল হলে হয় নাই গতিকে চেষ্টা কৰিম মই মোৰ ফালৰ পৰা যাতে তোমালোকক বেষ্ট অফ দা বেষ্ট ৰিজাল্ট তোমালোকে কৰিব পাৰা মোৰ ফালৰ পৰা মই কৰিব পৰা কিন্তু তোমালোকলে কৰিম এতিয়া আজিৰ ভিডিঅটো তোমালোকে থাম্বনেইল দেখা পাইছা যে অৰ্গেনিক কেমিষ্ট্ৰি হয়নে একদম বহুত ষ্টুডেণ্টৰ সবৰে বহুতৰ ফোন মেছেজ পাই থাকো বা লগ পালেও খুদে ছাৰ অৰ্গেনিক কেমিষ্ট্ৰি কেনেকৈ পঢ়িম বাকিখিনি মানে এনেকুৱা হয় অৰ্গেনিক বাকিখিনি ইজি অৰ্গেনিক টান এনেকুৱা কথা নহয় তোমালোকে জুনে ভালকে জানা গ্ৰিপটো ধৰিব পাৰিছা অৰ্গেনিকত বাকি চেপ্টাৰখিনিতকৈ অৰ্গেনিকটো বেছি তোমালোকৰ কাৰণে ইজি কিয় কাৰণ যোৱা বছৰ মই দেখা পাইছো কিছুমান কোৱেশ্চন বাছি দিছিলো তেওঁলোকে অৰ্গেনিকত প্ৰায় তোমালোকৰ 50% সিলেবাস অৰ্গেনিকৰ পৰা আহে 35 ৰ ভিতৰত 30 মাৰ্কস কোৱেশ্চন এক্সামৰ আগত দিয়া 2-3 দিন আগত দিয়া ভিডিঅ' কেটাৰ পৰা আহি গৈছিলে গতিকে ভালকে চাব পাৰিলে সেই বস্তুখিনিও তোমালোকে খুব ধুনিয়াকে কভাৰ কৰি ল'ব পাৰিবা এটা পঢ়িবা কেনেকে অৰ্গেনিক কেমিষ্ট্ৰি মই তোমালোকক সাজেষ্ট কৰিম তোমালোকে চেপ্টাৰ নাম্বাৰ 6 কি আছে যদি কি আছে এতিয়াও নাজানা তেতিয়া হলে কিন্তু এটা ডাঙৰ বিপদ হ'ব তোমালোকৰলে হয়তো ম্যাক্সিমামে জানিবাই হেলো এলকেনস এন্ড হেলো এৰিনস এটো অসমীয়া মিডিয়াম হক ইংলিশ মিডিয়াম হক কেমিষ্ট্ৰিটো একেই সিলেবাস হেলো এলকেনস এন্ড হেলো এৰিনস মই তোমালোকক এটা সাজেষ্ট কৰিম তোমালোকে পিছৰখিনি যদি ভালকে অৰ্গেনিক খিনি যাব খুজিছা এই চেপ্টাৰটো খুব ভালকে পঢ়া খুব ভালকে বুলি কৈছো মই অলপ ভালকে না খুব ভালকে পঢ়া দেখিবা বহুত বস্তু আছে কেমিষ্ট্ৰিৰ যিখিনি বস্তু তোমালোকে হেলো এলকেন হেলো এৰিনত তোমালোকে শিকি যাব পাৰিবা আৰু এইখিনি যদি ভালকে কভাৰ কৰি লোৱা পিছৰ ফালে এলকহল চেপ্টাৰটো চেপ্টাৰ নাম্বাৰ 7 হক 8 হক 9 হক একদম ইজি এক্সাম্পল হিচাপে দিব গলে ইলেক্ট্ৰোফিলিক সাবস্টিটিউশন ৰিঅ্যাকশন ইএসআৰ বুলি কৈছো মই ইলেক্ট্ৰোফিলিক সাবস্টিটিউশন ৰিঅ্যাকশন কত হয় ফিনলত বা হেৰিত আমাৰ বাকি ফিনল হক তাৰছত ইথাৰ চেপ্টাৰটোত হক বা হেলো এৰিনস হক মেইনলি কত লাগে এটা ইয়াতে কিবা এটা ধৰা গ্ৰুপ এটা আছে কত হয় অৰ্থ পজিশন হয় অৰ্থ প্ৰডাক্ট পোৱা যায় আৰু লগতে এটা কি প্ৰডাক্ট পোৱা যায় ইলেক্ট্ৰোফিলিক সাবস্টিটিউশন ৰিঅ্যাকশনত প্যাৰা প্ৰডাক্ট ফৰ্মেশন হয়নে প্যাৰা প্ৰডাক্ট ফৰ্মেশন হয় যত প্যাৰাটো কি হয় মেজৰ হয় এই বস্তুখিনি তোমালোকে হয়তো পঢ়িছা হেতু ইথাৰ চেপ্টাৰটো একে ফিনলটো একে হেলো এৰিনসটো একে হয়নে গতিকে হেলো এৰিনসত যদি তোমালোকে ইলেক্ট্ৰোফিলিক সাবস্টিটিউশন ৰিঅ্যাকশন কি কিনো আছে নাইট্ৰেশন ব্ৰোমিনেশন সালফোনেশন এক নম্বৰ পৰা ক'ব গলে হেলোজিনেশনৰ ব্ৰোমিনেশন চালা ক্লোৰিনেশন চালা নাইট্ৰেশন ৰিঅ্যাকশন চালা সালফোনেশন চালা ফ্ৰিডেলক্ৰাফ্ট এলকাইলেশন খুব এটা ইম্পৰ্টেন্ট মই এক্সাম ষ্টুডেন্টক সুধি থাকো কিছুমানে পাহৰি যায় কি লাগে এনহাইড্ৰাছ AlCl3 মেইন বস্তুটো হয়নে তাৰ পিছত ফ্ৰিডেলক্ৰাফ্ট এলকাইলেশন আৰু ফ্ৰিডেলক্ৰাফ্ট এসাইলেশন এইকিটা যদি শিকিলোৱা তোমালোকৰ বাকি কিটা চেপ্টাৰ দেই পাৰিবা বাকি এলডিহাইড কিটোন কাৰ্বক্সিলিক এসিড সেইখিনিত কি হয় মেটা পজিশনত ফৰ্মেশনটো হয় হয়নে গতিকে ইয়াতে কিয় হয় অৰ্থত কিয় হয় প্যাৰাত কিয় প্যাৰাৰ অৰ্থত কিয় হয় যত প্যাৰাটো মেজৰ হয় সেই বস্তুবোৰ আৰু বেসিক বস্তুবোৰ যে ইহতে ইলেক্ট্ৰন ডোনেটিং গ্ৰুপ থাকে ইয়াতে হয়নে
যোনে কনসেন্ট্ৰেশনটো ক'ত বহাই দিয়ে অৰ্থ পজিশন বা আৰু লগতে পেৰাত বহাই দিয়ে কিন্তু অৰ্থত হলে ৰিপালশন বেছি হয় কিন্তু পেৰাত হলে কি হয় দুইটা দুইফালে দূৰে দূৰে থাকে হয়নে ধৰি ললো এটো কিবা এটা কম্পাউন্ড এটা আছে হল দুইটা দূৰে থাকে গতিকে ইয়াত কি হয় পেৰা প্ৰডাক্টত কোনো ধৰণৰ ৰিপালশন নহয় অৰ্থত হলে কি হ'ব ৰিপালশন হ'ব সেইকাৰণে মেজৰ কোনটো হয় পেৰাটো হয় সো এনেকুৱা কিছুমান সৰু বস্তু তোমালোকে ভালদৰে ফোকাস কৰা তেতিয়া তোমালোকৰ আৰু মানে চিন্তা কৰিবলগীয়া নাথাকে গতিকে হেতু কৰিলা নেক্সট কি কৰিবা তোমালোকে একদম এটা বস্তু সিৰ হৈ থকা তোমালোকে মেথডছ অফ প্ৰিপাৰেচন পৰীক্ষাত আহিব মেথডছ অফ প্ৰিপাৰেচন তোমালোকে কিহৰ চাব লাগিব হেলো এলকেনছৰ ভালদৰে চোৱা 2 নম্বৰ হেলো এৰিনছ 3 নম্বৰ কি আছিল এলকহলৰ ভালকে চোৱা 4 নম্বৰত ফিনলৰ পৰা এই বছৰ আহি গৈছে পৰীক্ষাত কিউমিনৰ পৰা কেনেকৈ ফিনল বনায় ফ্ৰম কিউমিনৰ পৰা কেনেকৈ বনায় হেতু আহি গৈছে আৰু এটা কথা কি তোমালোকে আগতে চোৱা এলকহলত সাপোজ মেথড অফ প্ৰিপাৰেচন 6টা মেথড আছে আজি পা 3-4 বছৰ আগলৈকে কি আছিল 6টা মেথডৰ ভিতৰত তোমালোকে যিকোনো এটা খুব ভালদৰে পঢ়ি গলা পৰীক্ষাত কোৱেশ্চন ডাইৰেক্ট সোধে যে এলকহলৰ মেথডছ অফ প্ৰিপাৰেচন এটা লিখা সো 6টাৰ ভিতৰত তোমাকে দুটা ভালদৰে পঢ়ি গৈছা পৰীক্ষাত যেটো লিখিবলৈ ইজি লাগিব হেতু লিখি থৈলা আজি হেতু দিন নাই আজিকালি তোমাৰ হে 6টাৰ ভিতৰতো ডাইৰেক্ট কৈ দিব যে এই বস্তুটোৰ পৰা এটো কেনেকৈ বনায় সেই মেথডটো লিখা যোৱাবাৰ যেনেকৈ কিউমিনৰ পৰা ফিনল কেনেকৈ বনায় পৰীক্ষাত ডাইৰেক্ট সুধিছে ফিনলত 4টা মেথড আছিল গতিকে তোমালোকৰ কোনো অপচনেই নাই যে তোমালোকে স্কিপ কৰি পেলাই পঢ়িব পাৰিবা তাৰ পিছত নেক্সট আহিব কি আহে ইথাৰ আৰু উইলিয়ামসন ইথাৰ সিনথেসিস খুব ভালদৰে চাবা বুজি পাইছা তোমালোকে কি কৈছো এলকহলৰ 1 ডিগ্ৰী 2 ডিগ্ৰী আৰু 3 ডিগ্ৰী আৰু মেইনলি গ্ৰিগনাৰ ৰিএজেন্টৰ পৰা কেনেকৈ ফৰ্মেশনটো হয় একদম নেৰিবা এটো ভালকৈ চাবা কাৰণ গ্ৰিগনাৰ ৰিএজেন্টৰ পৰা ফাইনেলৰ কোৱেশ্চন পেপাৰত কোৱেশ্চন পাবাই মানে তাৰ পিছত নেক্সট 6 নম্বৰত আহি গল এলডিহাইড একদম খুব ইম্পৰ্টেন্ট এলডিহাইডৰ মেথডছ অফ প্ৰিপাৰেচনৰ 4টা মান মেথড আছে তাৰে 3টা নেম ৰিএকচনে সোমাই আছে ইয়াতে হয় এলডিহাইড চেপ্টাৰটো তোমালোকে যদি চোৱা ভালদৰে দেখাই পাবা ইয়াতে 4টা মান মেথডৰ 3টা মান নেম ৰিএকচন ধুনীয়াকৈ সোমাই থোৱা আছে মই এটা নকওঁ লাহে পঢ়ালে গম পাবা তাৰ পিছত এলডিহাইড আহি গল কিটোন আৰু কি আছিল নাম্বাৰ 8ত আহি যাও কাৰ্বক্সিলিক এসিড আৰু নাম্বাৰ 9ত এমাইনছ এটা সব টোটাল আছে 9টা টপিক অৰ্গেনিকৰ ডাঙৰ পাৰ্ট এই 9টাৰ পৰা প্ৰতিটোৰে ধৰি লৈছো এভাৰেজ 4টাকে আছে হল 4টাকে আছে বা 5টাকে আছে 4টাকে 5টাকে থাকিলে 9 * 5 কিমান 45 মানে তোমালোকে 40টাৰ পৰা 45টা মেথডছ অফ প্ৰিপাৰেচন পঢ়িবই লাগিব যদি নপঢ়া তাপা মাৰ্কস হেৰুৱাবা কাৰণ মেথডছ অফ প্ৰিপাৰেচনৰ পৰা ফাইনেলৰ কোৱেশ্চন আহিবই বুজি পাইছা মই কিয় কৈছো এটা কামটো তোমালোকে এনেকুৱা কৰিব পাৰা আছে যেহেতু অৰ্গেনিক কেমিষ্ট্ৰি কেনেকৈ ইজি কৰিবা মই কৈবলৈ গৈ আছো তোমালোকে এটা কাম কৰিব পৰা তোমালোকে এখন কপি লোৱা সেখনত অনলি মেথডছ অফ প্ৰিপাৰেচনত তোমালোকে মেথডছ অফ প্ৰিপাৰেচন বুলি 4-5টা পেজ লোৱা হেলো এলকেনছৰ মেথডছ অফ প্ৰিপাৰেচন 4টা পইণ্ট লিখি দিয়া তাৰ পিছত হেলো এৰিনছ লিখি দিয়া এলকহল ফিনল ইথাৰ এসিড এলডিহাইড কিটোন এমাইন প্ৰতিটোৰে কি মেথডছ অফ প্ৰিপাৰেচন আছে গোটেইখিনি সেপাৰেট কৰি পেলোৱা তাতকে আৰু বেষ্ট উপায় একো হ'ব নোৱাৰে তোমালোকে 3-4টা পেজ সৰু এখন বহি নিচিনা লৈ লোৱা নহলে সৰু বহিবোৰ পায় 5-10 টকাত এনেকুৱা এখন বহি লৈ লোৱা সেখনলি মেথডছ অফ প্ৰিপাৰেচন যেতিয়া হেখিনি চাবা মেথডছ অফ প্ৰিপাৰেচন দেখিবা তাৰ পৰা আহিব সব মিক্স হৈ থাকিলে কিন্তু খেলিমেলি হয় আৰু পঢ়োতে এটা মই মোৰ ষ্টুডেন্টক কেনেকৈ পঢ়াও এলডিহাইড সেপাৰেটকে পঢ়াও যদি তোমালোকে এনসিআৰটি কিতাপখন চোৱা তাত দেখিবা এলডিহাইড আৰু এলকহলৰ লগতে ফিনল মিক্স কৰি দিয়া আছে এলডিহাইডৰ লগত কিটোন একেলগে সময় দিয়া আছে কিন্তু তোমালোকে সেপাৰেট কৰি লবা কাৰণ সেপাৰেট কৰি ললেহে ডিফাৰেন্সটো বুজি পাবা যে কোনটো পাৰ্টৰ পৰা কোনটো তোমালোকে এটা বস্তু খেয়াল ৰাখিবা নিজৰ নটিজত ৰাখিবা যে কোৱেশ্চন এটা দেখা পালে কোনটো চেপ্টাৰৰ পৰা কোৱেশ্চনটো দিছে যদি হেতু ডিটেক্ট কৰি লব পাৰিলা তোমালোকৰ আনসাৰ আধাহি ওলাই যায় কাৰণ চোৱা এতিয়া কল্ড ৰিএকচন হয়নে কল্ড ৰিএকচন বা ৰিমাৰ্টাইমেন ৰিএকচন কোনটো টপিকত আছে অৰ্গেনিকৰ হয়নে কোনটোত আছে ফিনল পাৰ্টটোত আছে গতিকে তোমালোকে যদি বোলে কল্ড ৰিএকচনত সেলিসাইলিক এসিড ফৰ্মেশন হয় আৰটি ৰিএকচন ৰিমাৰ্টাইমেন ৰিএকচনত সেলিসাইলডিহাইড এলডিহাইড এটা ফৰ্মেশন হয় মানে CHO গ্ৰুপ লাগি যায় ফিনলত সেই সৰু বস্তুবোৰ যদি মনত ৰাখা যে এটো ফিনল চেপ্টাৰত আছিল যেতিয়া দেখিবা যে ফিনলত আছিল লগে মনত পৰি যাব যে ফিনলৰ অৰ্থ পজিশনত এসিডটো লাগিলে হেতু হল কল্ড ৰিএকচন CHO লাগি গলে হেতু হল
ৰিমাৰ্টাইমিন ৰিয়েকশ্যন হৈ গ'ল উইলিয়ামছন ইথাৰ সিনথেসিস য'ৰ পৰা আমি পোলাৰ কি কয় এইটো মানে তোমাৰ দুইফালে সেম গ্ৰুপ থকা কম্পাউণ্ড লগাব পাৰো নহলে বেলেগ বেলেগ সিমেট্ৰিক্যাল আৰু এসিমেট্ৰিক্যাল আনসিমেট্ৰিক্যাল ROR বা RORS দুইটা মেথডৰ পৰা এই দুটা এই মানে উইলিয়ামছন ইথাৰ সিনথেসিসৰ পৰা দুইটা টাইপৰ সিমেট্ৰিক্যাল আনসিমেট্ৰিক্যাল ইথাৰ বনাব পাৰো সেই সৰু সৰু পইণ্টবোৰ তোমালোকে শৰ্ট নোট হিচাপে তোমালোকে এটা পেজত সেপাৰেট কৰি লৈ কৰিব পাৰিবা আৰু ডিস্টিংগুইশ টেষ্ট একদম দৰকাৰী লাগিবই লাহে লাহে মই এইবোৰ তোমালোকক শৰ্ট নোট দি পেলাই শৰ্ট ট্ৰিক কিছুমান দি পেলাই মই শিকাই যাম জাস্ট তোমালোকে মই এটাই সাজেষ্ট কৰিম হেলো এলকেন চেপ্টাৰটো প্ৰথম পঢ়ি লোৱা তাৰ পিছত আমি বাকিবোৰ পঢ়িম হেলো এলকেনটো একদম ক্লিয়াৰ কৰি লোৱা এইটো চেপ্টাৰ পঢ়ি দিয়াৰ লগে লগে এলকহল চেপ্টাৰটো সহজ হৈ যাব ফিনল ইথাৰ একদম যিখিনি আৰু হেলো এলকেন হেলোইনটো হৈ যাব গতিকে তোমালোকে পাঁচটা টপিক অৰ্গেনিকৰ যদি একটো চেপ্টাৰ ভালকে পঢ়ি দিয়া এই পাঁচটা টপিকলৈকে তোমালোকে বহুতখিনি ৰিয়েকশ্যন ইজি হৈ যাব আৰু ইয়াতে অৰ্গেনিক কনভাৰ্সন ৰিয়েকশ্যন কিছুমান আছে মই তোমালোকক সেইখিনি কৰাম সেইখিনি কৰাই দিয়াৰ পিছত তোমালোকে মনত ৰৈ যাব যে কিছুমান পাৰ্টিকুলাৰ ৰিডিউসিং এজেন্টে কিছুমান পাৰ্টিকুলাৰ কাম কৰে কিছুমান পাৰ্টিকুলাৰ অক্সিডাইজিং এজেন্টে কিছুমান গ্ৰুপকে অক্সিডাইজ কৰিব পাৰে সো সেই বস্তুকিটা যদি তোমালোকে গম পাই গলা যে ৰিডিউসিং এজেন্ট দিয়াৰ লগে লগে কোনটো ৰিডিউসিং এজেন্টে কি কাম কৰে 3 হাইড্ৰক্লোৰিক এসিডৰ মিক্সাৰ এটা বেলেগ কাম কৰে জিংক ডাস্ট জিংক পাউডাৰ কি এটা বেলেগ গ্ৰুপক ৰিডিউস কৰি দিয়ে ফিনলৰ OH গ্ৰুপটো আঁতৰাই দিয়ে জিংক পাউডাৰে হয়নে বেনজিন বনাই দিয়ে সো এই এনেকুৱা সৰু সৰু বস্তু কিছুমান তোমালোকে ভালকে যদি পইণ্ট ওয়াইজ কৰি লব পাৰা মই ক'লো অৰ্গেনিকত তোমালোকে 35 ৰ ভিতৰত তোমালোকে 35 বুলি নকওঁ কিন্তু 33 34 মাৰ্ক তোমালোকে আৰামছে পাব পাৰিবা সেইখিনি যদি কৰিব পাৰিলা বাকি আৰু খিনিটো ইনঅৰ্গেনিকত মাৰ্কস কাটাই নাযায় কৰিবই পাৰি বাকি ফিজিক্যালত মই আছো যিমানখিনি লাগে সব সকলোকে কৰাই দিম সো আশা কৰিছো তোমালোকে ভিডিওটো অলপ হেল্পফুল হওক মাজে মাজে মই তোমালোকক এনেকুৱা ধৰণৰ বস্তু ট্ৰিক কিছুমান দি থাকিম কেনেকৈ পঢ়িব লাগে আৰু লগতে মই তোমালোকক ভিডিও কিছুমান দি যাম আৰু কোনোবাই যদি আমাৰ হাইড্ৰোজেন বেটছ এতিয়াও জয়েন কৰি ভাবা এতিয়াও আজিও জয়েন হৈছে ষ্টুডেন্ট হৈ আছে তোমালোকে একদম সহজকে বস্তুবোৰ মই পঢ়াই গৈছো ৰেকৰ্ডেড ভিডিওজ আছে কোনোবাই জয়েন কৰিলে জয়েন কৰিব পাৰিবা মোৰ ফোন নম্বৰটো মই কৈ দিছো 9365206075 এটো তোমালোকৰ আসামিজ মিডিয়াম ইংলিশ মিডিয়াম দুইটাৰ সেপাৰেট গ্ৰুপ সেপাৰেট বেটছ 3 দিন সপ্তাহত লাইভ ক্লাছ হয় গুটে প্ৰায় অলপ আৰু অহা সপ্তাহলে প্ৰায় 50% সিলেবাস কমপ্লিট হৈ যাব ঠিক আছে আশা কৰিছো ভালদৰে পঢ়া বাকি যি আছে আমি পঢ়ি যাম লাহে লাহে গুটে বস্তুবোৰ যথেষ্ট টাইম আছে জুলাইৰ পৰা কিন্তু যথেষ্ট টাইম আছে বুলি নাভাবিবা যে লাহে লাহে পঢ়িলে হ'ব ঢিলা কৰি নিদিবা পঢ়াটো এৰি নিদিবা কিন্তু ভালকে পঢ়ি গলে তোমালোকৰ যথেষ্টখিনি টাইম আছে ভাল ৰিজাল্ট কৰিব কাৰণে কেমিষ্ট্ৰিত 90+ ইজিলি আহি যাব আমাক ভালদৰে ফলো কৰি যোৱা ঠিক আছে আৰু তোমালোকক যিমান পাৰে আমি সহায় কৰি যাম ঠিক আছে থ্যাংক ইউ ভেৰি মাচ ফৰ ওয়াচিং